লখিমপুৰৰ জাবৰ নিষ্কাশন পদ্ধতিয়ে খ্যাতি লাভ কৰিছে দেশৰ ভিতৰতে। উত্তৰ লখিমপুৰ পৌৰসভাৰ জাবৰ নিষ্কাশন অধ্যয়ন কৰিবলৈ উপস্থিত হ'লহি মেঘালয় চৰকাৰৰ এটি দল। উত্তৰ লখিমপুৰৰ জাবৰ নিষ্কাশনক আৰ্হি হিচাপে লৈ শ্বিলঙত স্থাপন কৰিব এক প্ৰকল্প। শ্বিলং মিউনিচিপালিটি বোৰ্ডৰ বিষয়াসকলে উচ্চ প্ৰশংসা কৰিলে এই প্ৰকল্প। মই শ্বিলং মিউনিচিপাল বোৰ্ডৰ CEO মিষ্টাৰ প্ৰফুল্ল কুমাৰ বড়ো। আমি অলৰেডি এসপ্তাহৰ আগত এইটো প্ৰচেছটো ষ্টাৰ্ট কৰিছোঁ। এই প্ৰচেছটো কেনেকৈ ছাকচেছফুল হয় নৰ্থ লখিমপুৰত আমি চাব আহিছোঁ। আমি বহুত সন্তুষ্ট। আমাৰ অধ্যক্ষও আছে, সিও অলৰেডি আমাক ব্ৰিফ কৰিছে এই বিষয়ে। মই ভাবোঁ এনেকুৱা কৰিলে একচুৱেলি ভৱিষ্যতত আমাৰ মাটিটো ৰিক্লেইম হ'ব আৰু বেলেগ উন্নতি কামত লগাব পাৰিব। চলি আছে, হয়তো 3 মাহৰ পিছত বা 6 মাহৰ পিছত প্ৰচেছটো ছাকচেছফুল হ'ব। একচুৱেলি এজ পাৰ দ্য NGT ৰুলছ আমি এইটো কৰিবই লাগে। এইটো বাধ্যতামূলক, এইটো কৰিবই লাগিব। এইটো এনভাইৰনমেণ্টৰ কাৰণে এইটো কৰিবই লাগিব। জাবৰ নিষ্কাশন পদ্ধতিৰ ৰূপায়ণত আগভাগ লোৱা বিধায়ক মানৱ ডেকাই আদৰণি জনাই এই দলটো। অসমৰ ক্ষেত্ৰত লখিমপুৰত আপুনি ধৰক লখিমপুৰৰ সন্তান হিচাপে জানে প্ৰায় 70,000 মেট্ৰিক টন ইয়াত এইখনটো পাহাৰ আছিলে আৰু আমি পায়নিয়াৰ হিচাপে সেই সময়ত DC সুমিত চাটৱান আৰু মই এটা ৰিস্ক লৈ সেই সময়ত মিউনিচিপালিটি বৰ্ডো নাছিলে, আমি কামটো আৰম্ভ কৰিছিলোঁ। পিছলৈ খুব ভালকৈ আপোনালোকে দেখিছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ই সমাদৰ লাভ কৰিছিলে আৰু বিভিন্ন টীম বেলেগ বেলেগ জিলাৰ পৰা আমাৰ ইয়াত আহিছে। আজি আমাৰ কাৰণে গৌৰৱৰ বিষয় যে মেঘালয়ৰ পৰা আমাৰ শ্বিলং মিউনিচিপালিটিয়ে তেওঁলোকেও এই প্লাণ্টটো তেওঁলোকৰো লিগেচি ৱেষ্ট বহুত আছে, আমাতকৈ বেছি দুগুণেই আছে বুলি কৈছে। গতিকে সেইটো তেওঁলোকে আৰম্ভ কৰিছে, যিটো কল এণ্ড ফিক্স আমাৰ ইয়াত কৰি আছে তেওঁলোকেই তাতে কৰিছে। গতিকে তেওঁলোকে আহি আৰ্হিটো আমি কেনেকৈ ছাকচেছ হৈছোঁ সেই বস্তুটো চাইছে। আমি ইয়াৰ কাৰণে মই লখিমপুৰবাসী হিচাপে বা এজন জনপ্ৰতিনিধি বা MLA হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আমাৰ ইমান পিছপৰা জিলাখনত আমি এটা আধুনিক পৃথিৱীৰ এনেকুৱা এটা কাম কৰাৰ ক্ষেত্ৰত যিহেতু বেলেগ ৰাজ্যৰ পৰা সমাদৃত হৈছোঁ, এইটো এটা ভাল খবৰ। এতিয়া আপোনালোকে দেখিছে এতিয়া অলপ আছে, কাৰণ আমাৰ পাৰ্মানেণ্টখন আৰু 1.5 মাহ লাগিব। এবছৰৰ কম সময়তেই 70,000 মেট্ৰিক টন জাবৰ নিষ্কাশন কৰা এই প্ৰকল্প এতিয়া অসমৰ গৌৰৱৰূপে বিবেচিত হৈছে। দেখিছিলে আপোনাক সৰিয়হ কৰিছিলোঁতো আমি ইয়াতে। এতিয়া এইখিনি আৰু ধৰক 1.5 মাহত আমাৰ পাৰ্মানেণ্ট প্ৰচেছিং ইউনিটটো ষ্টাৰ্ট হৈ যাব আৰু ধৰক 2-3 মাহত আপোনালোকে এখন খেলপথাৰ দেখিব, ইয়াৰ পৰা গুচি যাব গোটেইখিনি বস্তু। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।